চতিয়াৰ দক্ষিণ অঞ্চলৰ কৃষকসকলে দীৰ্ঘদিন ধৰি উৎপাদন কৰা বিভিন্ন শাক-পাচলিসমূহৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ আহিছে। বিশেষকৈ আলু খেতিক এইবাৰ একাংশ কৃষকে অধিক গুৰুত্ব দিছিল যদিও সম্প্ৰতি আলু খেতি অচিন ৰোগত আক্ৰান্ত হৈ বিঘাই বিঘাই মৰহি যোৱা দেখি মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কেইদিনমান পূৰ্বে নিকটৱৰ্তী গাঁৱত এনে ৰোগ ধৰা পৰিছিল যদিও কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে অন্য গাঁৱৰ আলু খেতিসমূহলৈকেও এই অচিন ৰোগ বিয়পি পৰা দেখা গৈছে। অঞ্চলটো ১ নং আদাবেটি ২ নং কুমলীয়া আদি গাঁওসমূহত আলু খেতি ৰোগৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল। আলু গছে ঠন ধৰি উঠিবৰ সময়তে এইদৰে ৰঙা পৰি মৰহি গৈছে বিঘাই বিঘাই আলু খেতি। সাধাৰণ কৃষকে লাখ লাখ টকা খৰচ কৰি মূৰৰ ঘাম মাটিত পেলাই বহু কষ্টৰে কৰা খেতিডৰা চাই এতিয়া কেৱল চকুলোহে টুকিছে। কৃষকে একমাত্ৰ জীৱন জীৱিকাৰ উৎস হিচাপে লোৱা খেতিয়কসকলে নিজৰ আলু খেতিক দেখা দিয়া এই অচিন ৰোগৰ পৰা পৰিত্ৰাণ বিচাৰি আলু খেতিত ঔষধ ছটিয়াইছে যদিও সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। দিনক দিনে সম্প্ৰসাৰিত হৈ পৰিছে আলু খেতিৰ এই অচিন ৰোগ। কৃষি বিভাগে দুৰ্ভগীয়া কৃষকসকলক যি ধৰণে সুদিহা প্ৰদান কৰিব লাগিছিল তথা আলু খেতিৰ ৰোগ নিৰাময় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ কোনো কাম আজি পৰ্যন্ত কৰা হোৱা নাই, যাৰ ফলত দিশহৰা হৈ পৰিছে দুৰ্ভগীয়া কৃষকসকল। ইয়াত যিমান মানুহে আলু খেতি কৰিছে সবৰে খেতিত এটা অচিন ৰোগ দেখা পাইছোঁ আমি। কিছুমানেতো খেতি কৰিছে অলৰেডি ভাঙিয়ে দিলে, খেতি ভাঙি আকৌ বেলেগ নতুন মটৰ চটৰ কিবা ৰুলে। এতিয়া আকৌ যোনটো খেতি আছে এতিয়া এইটোৱে ভাঙিব লগা হৈছে। কিন্তু এতিয়া আমি যিবিলাক মানুহে খেতি কৰিছে ইমান দুখীয়া মানুহ, দিন হাজিৰা কৰি খায়, খোৱাৰ পিছত ভাবিছে যে খেতি কৰি এমুঠি ধন গাঁঠি ল'ৰা ছোৱালী পোহপাল দিম বুলি আশা কৰি, কিন্তু আশাটো বিফল হৈছে। এতিয়া আমাৰ যিবিলাক দৰিদ্ৰ খেতিয়ক আছে সেইবিলাকতো আৰু উপায় নাই, কি কৰি খাব, ল'ৰা ছোৱালী কেনেকৈ পোহপাল দিব। এই ২ নং কুমলীয়াত যিমান আলু খেতি কৰিছে সবৰে খেতিত তেনেকুৱা বেমাৰে দেখা দিছে। আমাৰ যিমান ঔষধ মাৰিব লগা আছিলে মাৰিলোঁ, কিন্তু এতিয়াও কোনো ফলাফল পোৱা নাই, বিফলতে গৈছে। অলৰেডি ময়ো ৪ বিঘামান খেতি কৰিছোঁ, মোৰো খেতিত তেনেকুৱা বেমাৰে দেখা পাইছোঁ। এতিয়ালৈকে মোৰো ভাঙিব লগা হ'ব চাগে কেইদিনমান পিছত। ৰোগটো কিবা গম পাইছে নেকি? ৰোগটো আমি গম পোৱা নাই। এগ্ৰিকালচাৰ বা কিবা বিভাগৰ লগত যোগাযোগ কৰিছে নাই? এগ্ৰিকালচাৰ বিভাগক কৰিছিলোঁ, কিন্তু কোনো আমাৰ মেডিচিন মৰাৰ পিছতো ফল পোৱা নাই। মেডিচিন মৰাৰ পিছতো এতিয়া আমাৰ চৰকাৰক এটাই অনুৰোধ, যাতে আমাৰ যিবিলাক দৰিদ্ৰ খেতিয়ক আছে কিবা সহায় সহযোগিতা কৰিলে আমি কিবা এটা সান্তনা পালোঁ হয়। এয়ে মহোদয়ৰ ওচৰত লাগিছে। এতিয়া ধৰক মই এগ্ৰিকালচাৰৰ লগতো মই যোগাযোগ কেইবাবাৰো কৰিছোঁ, এতিয়ালৈকে এগ্ৰিকালচাৰৰ বিভাগীয় মোক কৰ্তৃপক্ষই কোনো যোগাযোগ কৰা নাই। বা মই নিজে গৈছোঁ, তাৰপিছত তেখেতক ভিডিঅ' দিছোঁ, তেখেতক হেৰিয়াৰ লগত দিছোঁ। মোক যদি টেকনিকেল হিচাপত মোৰ খেতিত অলপ দিলে হয়, তেতিয়া পৰামৰ্শ দিলে হয়, তেতিয়া মই অলপ ভাল সুখী হ'লোঁ হয়। এগ্ৰিকালচাৰ যে চৰকাৰে ইমান শ্লোগান দি থাকে, যে ডাঙৰ ডাঙৰ শ্লোগান দি দিছে, আপোনালোকে বিভাগ দি থৈ দিছে, এতিয়া এগ্ৰিকালচাৰ মানুহে কয় যে বোলে আপোনালোকে যোগাযোগ নকৰে। মই প্ৰতিবাৰেই ইহঁতৰ লগত যোগাযোগ কৰিয়ে থাকিম, কিন্তু মোক যিটো গ্ৰাম চাহেব আমাৰ ৰিপঞ্জয়, তেখেতক মই 9-10-11লৈকে মই ফোন কৰিয়ে আছোঁ, এতিয়ালৈকে ফোন ৰিচিভ হোৱা নাই। তেখেতক মই ভিডিঅ' দিছোঁ হোৱাটছএপত, এতিয়ালৈকে চাই তেওঁ মোক এতিয়ালৈকে ফোন ৰিপ্লাই দিয়া নাই। তেতিয়া মোৰ যেতিয়া যিমানখিনি মোৰ টেকনিকেলি ট্ৰিটমেণ্ট কৰিব লাগে মই কৰিয়ে আছোঁ। এইটো ৰোগত অচিন ৰোগ, যিমানখিনি দাৱাই মাৰি আছোঁ মৰিয়ে আছে। এতিয়ালৈকে মোৰ ৪ বিঘা খেতি আলু খেতি, এতিয়া ১ লাখ টকা পাৰ হ'ল। মোক এতিয়ালৈকে মৰা কমাই নাই। তেওঁলোকৰ যদি পৰামৰ্শ পালোঁ হয় তেতিয়াহ'লে মই অলপ সুখী হ'ল হয়, যে এইখিনি দাৱাই যিটো দিব লগা আছিলে মোৰ জনাত মই দি আছোঁ, তেতিয়ালৈকে কমা নাই। এতিয়া মই চৰকাৰক এতিয়াও অনুৰোধ জনাওঁ যে আপোনালোকে ইমানখিনি বিভাগ থকাৰ এৰিয়াত মোক অলপ বিষ দি
অলপ মোক সহায় কৰিবৰ কাৰণে মই কৃষিমন্ত্ৰীক মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ। কিহৰ কাৰণে মোৰ এতিয়া 1.5 লাখ টকা এতিয়ালৈকে মোৰ খেতিখন ধৰক নাই বুলি 1 লাখ টকা মই খৰচ কৰিছোঁ, এতিয়ালৈকে মোৰ উপায়হীন হৈ গৈছে। তেখেতৰ লগতো মই নিজে পৰামৰ্শ নিয়ে তেওঁলোকৰ নিজৰ খেতি এৰি থৈ তেওঁলোকৰ 3 দিনে মই খেতিত ইহঁতৰ লগত বহি আছিলোঁ, তেতিয়ালৈকে মোক একো সহায় কৰা নাই বা যোগাযোগ কৰা নাই। মোক যদি অন্তত আহি পৰামৰ্শ দিলে তেতিয়া মই অলপ ভাল পালোঁ হয়। মোৰ নাম ফুজিবুৰ ৰহমান, 2 নম্বৰ কুমলীয়া অন্তৰ্গত 3 নং ৱাৰ্ড। জামুগুৰিহাটৰ পৰা আনু আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।